জাঙিয়া পিন্ধাই ৰাম পিটন দিছিলে, এইটো মনত আছে নে নাই বোলে তোমাৰ বেছি উৎপাত হৈছে, তোমাৰ ইমান কেছ আছে আকৌ ভৰাই দিম। মই ক'লোঁ মই 36 বাৰ জেল গৈছোঁ, 36 বাৰ জেল গাওঁতে মই এবাৰো মাৰ খোৱা নাই, চববাৰে মই ৰাইজৰ কাৰণে গৈছোঁ। মই কাকো চৰমাৰো মৰা নাই, কাৰো চুৰো কৰা নাই, কাৰো ডকাইতো কৰা নাই, আন্দোলন কৰোঁতে মোক জেলত গৈছোঁ। কিন্তু তুমি যে, মই এনেকৈ ক'লোঁ, তুমি যে আমাৰ ঘৰৰ ওচৰৰ ইঞ্জিনিয়াৰটোৰ ঘৰত আলফাৰ নামত পইচা তুলিবলৈ দাবী কৰিবলৈ, পইচা ডিমাণ্ড কৰিবলৈ আহিছিলা, তেতিয়া যে চানমাৰী থানাই তোমাক ধৰি নিছিলে, তাৰপিছত চব কাপোৰ কানি খুলি জাঙিয়া পিন্ধাই ৰাম পিটন দিছিলে, এইটো মনত আছে নে নাই আপোনালোকে চাইনে নাচাই, চাইনে নাই? মই মুখৰ আগত কৈছোঁ, তোমাক জাঙিয়া পিন্ধি পিটিলে, ৰাম পিটন দিলে লাজ আছে নে নাই বুলি কৈছোঁ। মোক আজিলৈকে পিটিছে নেকি কোনোবা, এনেকৈ কৈছোঁ বুজিছানে? মই এনেকৈ কোৱা মানুহ।